নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ এদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৰাজকন্যা বৰুৱাক ৰাজকন্যাক 5 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে ৰাজকন্যাৰ জামিন আবেদন নাকচ কৰে সিজিএম আদালতে ৰাজকন্যাৰ গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ নাকচৰ নিৰ্দেশ দিয়ে আদালতে বুধবাৰে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছিল ৰাজকন্যাক 1 অক্টোবৰত গাড়ীৰে মহতিয়াইছিল 9 জন লোকক আৰু আজি আদালতত হাজিৰ কৰা হয় ৰাজকন্যা বৰুৱাক আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাইছো ৰাজকন্যা বৰুৱাক এদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰাজকন্যাক 5 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে ৰাজকন্যাৰ জামিন আবেদনো নাকচ কৰে সিজিএম আদালতে আনহাতে ৰাজকন্যাৰ গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ নাকচৰ নিৰ্দেশ দিছে বুধবাৰে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছিল ৰাজকন্যাক উল্লেখযোগ্য যে 1 অক্টোবৰত নিশা টাজ ভিভান্টাৰ পৰা উলাই হুৰাডাগিত মাতাল হৈ গাড়ী চলাই সংঘটিত কৰিছিল ভয়ংকৰ পথ দুৰ্ঘটনা ৰুকমিনী গাঁৱত পিডব্লিউডিৰ কৰ্মৰত 9 জন শ্ৰমিকৰ ওপৰেৰে মহতিয়াই লৈ গৈছিল ৰাজকন্যাৰ গাড়ীয়ে আৰু সেই দুৰ্ঘটনাত ইতিমধ্যে আমি জনাইছো 9 জন শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছে এজনে চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছে দুইখন ভৰি আৰু তাৰ পিছতে নাটকীয় মূৰ লয় এই সমগ্ৰ ঘটনাই গ্ৰেপ্তাৰ কৰা 24 ঘণ্টাৰ পিছতে মুকলি হৈছিল ৰাজকন্যা বৰুৱা আৰু তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল দিছপুৰ আৰক্ষী পুনৰ বাধ্য হৈছিল সমন জাৰি কৰিবলৈ আৰু দিছপুৰ আৰক্ষীয়ে সমন জাৰি কৰাৰ পিছতে নাটকীয়ভাৱে ৰহস্যজনকভাৱে জিএনআৰচি হস্পিটেলৰ সেমি আইসিইউ চিকিৎসাধীন হৈছিল ৰাজকন্যা বৰুৱা আৰু ৰাজকন্যাক দৰাচলতে সুস্থ নে অসুস্থ সেই দিশটো চাবলৈ গঠন কৰি দিয়া হৈছিল মেডিকেল বোৰ্ড আৰু মেডিকেল বোৰ্ডে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত যি প্ৰতিবেদন দাখিল কৰিছিল তাত স্পষ্টকৈ কোৱা হৈছিল ৰাজকন্যাৰ কোনো অসুস্থতা নাই শাৰীৰিক কোনো অসুস্থতা নাই আৰু তাৰ পিছতেই জিএনআৰচি হাস্পতালৰ পৰা কালি ৰাজকন্যাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আজিৰ আপডেট আমি জনাইছো আজি আদালতত হাজিৰ কৰা হয় ৰাজকন্যা বৰুৱাক আৰু আদালতে এদিনৰ আৰক্ষীৰ জিম্মালৈ দিয়ে ৰাজকন্যা বৰুৱাক ৰাজকন্যাক 5 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে আনহাতে ৰাজকন্যাৰ জামিন আবেদনো নাকচ কৰে সিজিএম আদালতে লগতে ৰাজকন্যাৰ গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ নাকচৰ নিৰ্দেশ দিয়ে সিজিএম আদালতে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে আমি সংযুক্ত হম ভাস্কৰ আছে আমাৰ সৈতে প্ৰতি মুহূৰ্তৰ আপডেট পুৱাৰে পৰা ভাস্কৰে আমাক জনাই আহিছে আৰু ইয়াৰ মাজতে আন এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো যেহেতু জিএনআৰচি হস্পিটেলৰ সেমি আইসিইউত চিকিৎসাধীন কৰোৱা হৈছিল ৰাজকন্যা বৰুৱাক আৰু ইয়াৰ আৰত এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ নামো জড়িত হৈ পৰিছিল নাম হাঙুৰ খাই পৰিছিল কিহৰ বাবে সেই চিকিৎসকগৰাকীয়ে সহায় কৰিছিল ৰাজকন্যা বৰুৱাক এনে বহু দিশ উন্মোচিত হৈছে বহু প্ৰশ্ন এই মুহূৰ্তত সন্মুখলৈ আহিছে গতিকে তেনেস্থলত সেই চিকিৎসকগৰাকী বা জিএনআৰচি কৰ্তৃপক্ষ তদন্তৰ আওতালৈ আহিব এই কথা কোৱা হৈছে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে ভাস্কৰ এই মুহূৰ্তৰ খবৰ ৰাজকন্যা বৰুৱাক এদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে হয় বিয়লি ঠিক 3 বজাত দিছপুৰ আৰক্ষীয়ে তেওঁক বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰা হৈছিলে তেওঁলোকে আৰক্ষীয়ে 5 দিনৰ জিম্মাত বিচাৰিছে আৰু মহামান্য আদালতে তেওঁলোকক আৰক্ষীৰ জিম্মালৈ এদিনত প্ৰেৰণ কৰে লগতে আদালতে আচলতে পৰিবহণ বিভাগলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে যে তেওঁ যিখন অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰখন বাতিল কৰিব লাগে এই ধৰণৰ আচলতে নিৰ্দেশনা দিয়া হৈছে আৰু এই ভিত্তিতে কৈ থওঁ যিহেতু তেওঁক এদিনৰ আচলতে আৰক্ষীৰ জিম্মাত লোৱা হৈছে সেই এদিনৰ জিম্মাত লোৱাৰ লগে লগে বহু ধৰণৰ দিশ আচলতে ইয়াত উন্মোচন হোৱাৰ পোহৰলৈ আহিব কাৰণ ইতিমধ্যে সকলোৱে জ্ঞাত যে যি ধৰণৰ মেডিকেল বোৰ্ড গঠন কৰা হৈছিল যি মেডিকেল বোৰ্ডৰ ৰিপৰ্ট আছিল সেই ৰিপৰ্টত স্পষ্ট হৈ পৰিছিল যে অতি মিথ্যাচাৰভাৱে দিছপুৰ জিএনআৰচি হস্পিটেলে তেওঁক চিকিৎসাধীন কৰি ৰাখিছিলে আৰু যাৰ বাবে যোৱাকালি তেওঁক দিছপুৰ যি জিএনআৰচি সেই জিএনআৰচি হস্পিটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে আৰু এই মুহূৰ্তত যদি সম্ভৱ হয় আমাৰ হাতত সেই যিখন পত্ৰ যিখন আচলতে হস্পিটেলৰ যিখন প্ৰপত্ৰ পূৰণ কৰিব লাগে যিখনত স্পষ্টভাৱে নাম উল্লেখ আছিলে সেই ডক্টৰগৰাকীৰ তাত তেওঁ নৱনীল বৰুৱাৰ নামত ইতিমধ্যে সেই যিখন পত্ৰ বা যিখন আচলতে ৰেজিষ্ট্ৰেশ্যন হয় হস্পিটেলত সেইখন আমাৰ হাতত আহি পৰিছে গতিকে সেইখনত স্পষ্ট কথা উল্লেখ আছিলে আৰু আমি যিমান দূৰ জানো হয়তো তেওঁকো সোধা পোছা কৰিব কাৰণ স্বাভাৱিকতে কাৰণ সকলোৱে বিচাৰিছে যে কিহৰ বাবে তেওঁ সেই চিকিৎসকগৰাকীয়ে এই মিথ্যাচাৰৰ আশ্ৰয় ল'লে প্ৰকৃতাৰ্থত কি হৈছিল সেইদিনাখন আচলতে প্ৰকৃতাৰ্থত প্ৰথম অৱস্থাত ৰাজকন্যা অসুস্থ আছিল নে নাই সেয়া দিশো চালি জাৰি চোৱা হ'ব কাৰণ ইতিমধ্যে আমি দিনটোত আছিলোঁ দিনটোত যেতিয়া আমি ৰাজকন্যাৰ সৈতে আমি বা ৰাজকন্যাৰ ভাষ্য ল'বলৈ চেষ্টা চলাইছিলোঁ কিন্তু ৰাজকন্যাই কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাছিলে কিন্তু তেওঁ
মুখত আচলতে সেই ধৰণৰ কোনো ধৰণৰ অনুশোচনা আমি দেখিবলৈ পোৱা নাছিলোঁ কাৰণ ইতিমধ্যে আমি কৈছিলোঁ যে যিহেতু দিনৰ ভাগত যেতিয়া আমি সেই স্থানত আছিলোঁ তেতিয়া তেওঁ যিটো মোবাইল জব্দ কৰিছিলে আৰক্ষীয়ে সেই মোবাইলৰ যিটো পাছৱৰ্ড থাকে সেই পাছৱৰ্ডটো বিচাৰি আৰক্ষীয়ে বাৰে বাৰে তেওঁক খুজিব লগা হৈছিল কিন্তু পাছৱৰ্ডটো দিয়া নাছিলে অৱশেষত আৰক্ষী যিগৰাকী তদন্তকাৰী আৰক্ষী আছিলে মহিলা আৰক্ষী বিষয়া তেওঁ ধমক দিছিলে আৰু ধমক দিয়াৰ পাছতহে অৱশেষত ৰাজপথতে যেতিয়া ৰাজপথত মেডিকেলৰ বাবে লৈ গৈছিলে সেই সময়তে তেওঁ মোবাইলৰ যিটো পাছৱৰ্ড সেই পাছৱৰ্ডটো দিছিলে গতিকে ভাবক এতিয়াও আচলতে তেওঁ অনুশোচনা হোৱা নাই তাৰ পাছতে তেওঁ অধিবক্তাই জামিন বিচাৰি আচলতে আদালতত কাষ চাপিছিলে কিন্তু জামিন আবেদন ইতিমধ্যে নাকচ হৈছে সেয়া এই মুহূৰ্তত আমি খবৰ দিছোঁ নিউজ18 দৰ্শকসকলক আৰু তাৰ মাজতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা আহি পৰিছে যোৱাকালি নিশাৰ ভাগত তেওঁক মেডিকেল টেষ্ট কৰাব বিচাৰিছিলে যেতিয়া তেওঁ মেডিকেল টেষ্ট কৰিব দিয়া নাছিলে কাৰণ তেওঁ হয়তো দেহত যেতিয়া মেডিকেল টেষ্টৰ ৰিপৰ্ট আহিব বা ব্লাড টেষ্টৰ যি ৰিপৰ্ট আহিব সেই ৰিপৰ্টত হয়তো কিছু তথ্য প্ৰকাশ পাব পাৰে কাৰণ এই বস্তুটো চোৱা হ'ব যে তেওঁ ড্ৰাগছ আসক্ত আছিল নেকি বা বিভিন্ন নিচাসক্ত দ্ৰব্য তেওঁ ব্যৱহাৰ কৰিছে নেকি সেই দিশটো চোৱা হ'ব গতিকে সেই টেষ্টৰ কাৰণে তেওঁ যথেষ্ট বাধা আৰোপ কৰিছিলে অৱশেষত যেনিবা নিশ্চয়কৈ আৰক্ষীয়ে অৱশেষত তেওঁক টেষ্ট কৰাইছিলে গতিকে এনেকুৱা ধৰণৰ দিশ এই সকলোবোৰ দিশ চালি যাই চোৱা হ'ব যিহেতু এদিনৰ জিম্মাত লোৱা হৈছে আৰু মই আকৌ কৈছোঁ এদিনৰ জিম্মাত লোৱাৰ লগে লগে হয়তো আজিৰ ভিতৰতে বা আজি নিশাৰ ভিতৰতে হয়তো যিহেতু GNRCৰ সেই চিকিৎসকগৰাকীলৈ তেওঁলোকে ইতিমধ্যে জাননী প্ৰেৰণ কৰিব আৰু তাৰপাছত অহাকালিৰ ভিতৰত হয়তো তেওঁক থানালৈ মতা হ'ব তেওঁক সোধপোছ কৰা হ'ব তেওঁ কিহৰ বাবে এই ধৰণৰ কাৰ্য কৰিলে বা কিহৰ বাবে তেওঁক এডমিট কৰালে গতিকে এই সকলো দিশ চালি যাই চাব পৰৱৰ্তী সময়তে যেতিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়ে আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ ভাষ্য পিঠতে আচলতে স্পষ্ট হৈ পৰিব প্ৰকৃতাৰ্থত কিয় এই ধৰণৰ ঘটনা সংঘটিত হ'ল কিয় আচলতে GNRCৰ দৰে চিকিৎসালয়খনে মিথ্যাচাৰৰ আশ্ৰয় ল'লে জয়ন্ত নিশ্চয়কৈ মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ পিছতে পুনৰ ৰঙাঘৰৰ আলহী হ'ল ৰাজকন্যা বৰুৱা লগতে ইতিমধ্যে আপুনি জনাইছে চিকিৎসকগৰাকীৰ নাম গতিকে চিকিৎসকগৰাকীক কেতিয়ালৈ তদন্তৰ আওতালৈ অনা হ'ব কিবা তথ্য লাভ কৰা হৈছে নেকি এই মুহূৰ্তত ভাস্কৰ যিহেতু ৰাজকন্যাক এদিনৰ জিম্মা লৈছে নিশ্চয়কৈ তেওঁকো হয়তো আজি চমন দিব বা আজি নিশা নহ'লে অহাকালিৰ ভিতৰত তেওঁক হয়তো সোধপোছ কৰিব কাৰণ তেওঁক সোধপোছ কৰাটো অতি নিতান্তই প্ৰয়োজনীয় কাৰণ কালি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে এয়া যিহেতু এই মিথ্যাচাৰৰ আশ্ৰয় লৈছে নিশ্চয়কৈ স্বাস্থ্য বিভাগৰ ফালৰ পৰা হওক বা কি চৰকাৰৰ ফালৰ পৰা আচলতে হস্পিটেলখনৰ সৈতে হস্পিটেলৰ বিৰুদ্ধে এইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কাৰণ সকলোৱে জ্ঞাত কাৰণ যি ধৰণৰ ৰাজকন্যা যি ধৰণৰ কাৰ্য সংঘটিত কৰিছিলে তাৰ পাছত এদিনৰ ভিতৰত বেল লৈছিলে তাৰপিছত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ হৈছিল হস্তক্ষেপত চাকৰিৰ পৰা অৰ্থাৎ ক্ষমা কৰিব ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে দুজনকৈ আৰক্ষী বিষয়াক কিন্তু ৰিজাৰ্ভ ক্ল'জ কৰিয়ে দায়িত্ব সামৰি নহ'ব আমি পুৱাও কৈছোঁ কাৰণ সেই দুগৰাকী আৰক্ষী বিষয়াক আচলতে সোধপোছ কৰাৰ প্ৰয়োজন আছিল যে প্ৰকৃতাৰ্থত তেওঁলোকক দুয়োকে কোনোবাই কিবা নিৰ্দেশ প্ৰেৰণ কৰিছিল নেকি যে আচলতে ৰাজকন্যাক জামিনত সহায় কৰি দিয়াত গতিকে সেয়াও উন্মোচন হোৱাৰ প্ৰয়োজন আহি পৰিছিলে তাৰ মাজতে যিহেতু আৰক্ষীৰ আচলতে পত্ৰৰ পাছত মেডিকেল বোৰ্ড গঠন কৰি দিয়া হৈছিল মেডিকেল বোৰ্ডে যেতিয়া সকলো পৰীক্ষা নিৰীক্ষা কৰিছিলে যেতিয়া ICUত আচলতে যি ধৰণৰ ভৰ্তি কৰা হৈছিলে ৰাজকন্যাক সেয়া যে কোনো প্ৰয়োজন নাই সেয়া তেওঁলোকে স্পষ্টভাৱে এখন পত্ৰত তথা সংবাদ মাধ্যমত যেতিয়া ৰাজহুৱাভাৱে সেই তথ্য প্ৰকাশ কৰিছিল তাৰপিছতে যোৱাকালি 2 বজাত দিছপুৰ আৰক্ষীৰ এটা দল গৈ তেওঁক যি ICUৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি লৈ আনিছিল আৰু লৈ আনি দিছপুৰ থানাত ৰাখিছিল আৰু দিছপুৰ থানাত ৰখাৰ পাছত GMCHলৈ তেওঁক নিজ স্বাস্থ্য পৰীক্ষা কৰিছিলে আৰু তাৰ পাছতো দেখিবলৈ পাইছোঁ যোৱাকালি দিনটোতো তেওঁক মুখত কিন্তু কোনো ধৰণৰ অনুশোচনা নাছিলে কাৰণ পূৰ্বেও বহুকেইটা গোচৰত এই অভিযুক্ত আছে বহুকেইটা নিশা আচলতে বহু এনেধৰণৰ অভব্য আচৰণ কৰিছিলে তাৰ পাছতে কিন্তু এইগৰাকী যি ৰাজকন্যা সাৰি গৈছিলে কিন্তু এই অৱশেষত কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছত মহানগৰ আৰক্ষী আয়ুক্ত যি ধৰণৰ কঠোৰ হৈ পৰিল তাৰ পাছত কিন্তু এইবাৰ যে বিপদ নিশ্চিত সেয়া নিশ্চয়কৈ তেওঁ অনুমেয় আছিলে আৰু তাৰ পাছত আজিৰ দিনটোত আমি ইতিমধ্যে গম পাইছোঁ যে তেওঁৰ অধিবক্তাই আদালতত জামিনৰ বাবে আবেদন কৰিছিলে সেই জামিন আবেদন কেঞ্চেল হৈছে তাৰ বিপৰীতে দিছপুৰ আৰক্ষীয়ে 5 দিনৰ জিম্মাত বিচাৰিছিলে কিন্তু এদিনৰ জিম্মাত দিছে আৰু এই মুহূৰ্তত ডাঙৰ খবৰটো এইটোৱে যে পৰিবহণ বিভাগলৈ আচলতে নিৰ্দেশনা দিছে যেনে ৰাজকন্যাৰ যিখন অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰ যেন বাতিল কৰিব লাগে সেই বাতিল কৰাৰ নিৰ্দেশনা প্ৰেৰণ কৰা বুলি আমি জানিবলৈ পাইছোঁ জয়ন্ত ধন্যবাদ ভাস্কৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তৰ আপডেট আপুনি আমাক জনাইছে অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৰাজকন্যাৰ জামিন আবেদন নাকচ কৰা হৈছে আৰু ৰাজকন্যাক এদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ইফালে আৰক্ষীৰ জিম্মাতে অসুস্থ হৈ পৰে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত DIG ৰৌনক আলী হাজৰিকা MMCHৰ ICUত পুনৰ জনাইছোঁ GMCHৰ ICUত চিকিৎসাধীন হৈ আছে যদিও সম্প্ৰতি সুস্থিৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনৰ স্বাস্থ্য আৰক্ষী জিম্মাতে অসুস্থ গ্ৰেপ্তাৰ হোৱা DIG ৰৌনক আলী হাজৰিকা লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় হাজৰিকাক সম্প্ৰতি GMCHৰ ICUত চিকিৎসাধীন ৰৌনক আলী হাজৰিকা ICUত চিকিৎসাধীন হৈ থাকিলেও বৰ্তমান সুস্থিৰ গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়াজনৰ স্বাস্থ্যৰ অৱস্থা
তেখেত আহিছে ইয়ালৈ অকণমান অল্টাৰ চেঞ্চৰিয়াম লৈছোঁ। অল্টাৰ চেঞ্চৰিয়াম লোৱাৰ কাৰণে আমি গোটেইখিনি ইনভেষ্টিগেট কৰিছোঁ। প্ৰিলিমিনাৰী চিটিটো নৰ্মেল আছে ব্ৰেইনত, হেম'ডাইনামিকলি ষ্টেবল আছে এতিয়ালৈকে, আৰু ECGও ঠিকে আছে, নৰ্মেল আছে। চব ডক্টৰে চালে, নিউৰলজি, কাৰ্ডিঅ'লজি, আমাৰ মেডিচিন, ইমাৰ্জেঞ্চি মেডিচিন চবেই চাইছে। এতিয়া আমি ICUলৈ শ্বিফ্ট কৰিছোঁ। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত DIG ৰণাকালী হাজৰিকা অসুস্থ। বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে 10 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল অগাধ সম্পত্তিৰ গৰাকী আৰক্ষী বিষয়াজনক। জেৰাত মুখেৰে সকলো কথা স্বীকাৰ নকৰিলেও ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ হাতত পৰিছে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনৰ প্ৰামাণিক সকলো তথ্য। কিন্তু আৰক্ষী থানাৰ চকীত বহি থাকোঁতে হৃদৰোগত আক্ৰান্ত হৈ পৰে ৰণাকালী হাজৰিকা। পূৰ্বে দুবাৰ হৃদৰোগত আক্ৰান্ত হৈছিল ৰণাকালী হাজৰিকা। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজন অসুস্থ হৈ পৰাৰ লগে লগে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো আহি পৰিছে স্থবিৰতা। আৰক্ষী বিষয়াজনৰ বেংক একাউণ্টযোগে কোটি কোটি টকা লেনদেন সন্দৰ্ভতো অনুসন্ধান অব্যাহত আছে তদন্তকাৰী বিষয়াৰ। গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰী, ফটাশিলামবাৰী, ডাউনটাউনৰ লগতে চিমলাতো পৰ্বতসম সম্পত্তিৰ গৰাকী হাজৰিকা। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গড়ভঙা বনাঞ্চলত বন বিষয়াৰ নেতৃত্বত চলিছে খনন। বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত চলাবলৈ দিছিল খনন। খণ্ড বন বিষয়া ৰামজিৎ দাসে ধন লৈ চলাইছে এই খনন কাৰ্য। ধন লৈ এফালৰ পৰা বন ধ্বংসযজ্ঞ চলিছে গড়ভঙা বনাঞ্চলত। অভিযুক্ত খণ্ড বিষয়া ৰামজিৎ দাসক শাস্তিমূলক বদলি নিৰ্দেশ DFO ৰোহিণী শইকীয়াৰ। এইখিনি মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ। গড়ভঙা বনাঞ্চলত বন বিষয়াৰ নেতৃত্বত চলিছে খনন কাৰ্য। বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত চলাবলৈ দিয়া হৈছিল খনন। খণ্ড বন বিষয়া ৰামজিৎ দাসে ধন লৈ চলাইছে এই খনন কাৰ্য। ধন লৈ এফালৰ পৰা বন ধ্বংসযজ্ঞ পাতিছে গড়ভঙা বনাঞ্চলত। অভিযুক্ত খণ্ড বিষয়া ৰামজিৎ দাসক শাস্তিমূলক বদলি নিৰ্দেশ দিয়া হৈছে। DFO ৰোহিণী শইকীয়াই দিছে নিৰ্দেশ। এইজন হৈছে ৰামজিৎ দাস। এই ৰামজিৎ দাসৰ নিৰ্দেশতে চলিছে বন ধ্বংসযজ্ঞ গড়ভঙা বনাঞ্চলত। আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ ৰিপৰ্ট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গড়ভঙা বনাঞ্চল আৰু দীপৰ বিল বনাঞ্চল ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে অৰ্থাৎ বন্যপ্ৰাণী সংৰক্ষণৰ ব্যৱস্থাৰ বাবে সংৰক্ষিত কৰিবৰ বাবে অহৰ্নিশে চেষ্টা কৰিছে। তেনে সময়তে একাংশ দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ নেতৃত্বত এনেদৰে চলিছে বন ধ্বংসযজ্ঞ। মোৰ সতীৰ্থই দেখুৱাব এয়া ৰাণী বনাঞ্চলৰ অধীনত থকা গড়ভঙা বনাঞ্চল আৰু দীপৰ বিল বনাঞ্চলৰ কিছু দৃশ্য। প্ৰায় 2 কিলোমিটাৰ ভিতৰত আমি আজি আহি উপস্থিত হৈছোঁ আৰু তাত এনেদৰে JCPৰে হাতোৰা চলিছে আৰু তাৰ দৃশ্যসমূহ দেখুৱাইছে কিমান ভয়ানক। মাইনা খৰং বিট অফিচাৰ ৰামজিৎ দাসৰ নেতৃত্বত এই ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি স্পষ্টভাৱে উল্লেখ কৰিছে যোৱাকালি যিগৰাকী DFO আছে ৰোহিণী মোহন শইকীয়া ডাঙৰীয়াই। আৰু যদি সতীৰ্থ সম্ভৱ হয়, ইয়াতে যে JCP চলিছে, ডাম্পাৰ চলিছে, তাৰে এই প্ৰমাণ। যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে গড়ভঙাক সংৰক্ষিত বনাঞ্চললৈকে ৰূপান্তৰিত কৰা হ'ব, ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে বিবেচিত কৰা হ'ব। ইয়াতে যিহেতু যথেষ্ট সংখ্যক পশু পক্ষীকে ধৰি অন্যান্য বন্যপ্ৰাণী আছে, যদি সতীৰ্থ সম্ভৱ হয় দেখুৱাব এইসমূহ যি অপৰূপ দৃশ্য অসমৰ বা গুৱাহাটী মহানগৰীৰ দীপৰ বিলৰ পাৰৰ অপৰূপ দৃশ্য গড়ভঙাৰ। এই অপৰূপ দৃশ্য যেন ধ্বংসলীলাত নামি পৰিছে ৰামজিৎ দাস নামৰ মাইনা খৰঙৰ বিট অফিচাৰ ডাঙৰীয়া। আৰু এই মাইনা খৰঙৰ বিট অফিচাৰ ৰামজিৎ দাসৰ নেতৃত্বত এনেদৰে বন ধ্বংস চলা বুলি আমাক যোৱাকালি বন বিভাগৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু তেওঁ কৈছে যে তেওঁ এই ঠাই নিজে পৰিদৰ্শন কৰিছে, কাৰণ তেওঁক বাৰম্বাৰ কৈছে যে এই স্থানত বন ধ্বংসযজ্ঞ চলিছে, তেওঁ এই স্থান পৰিভ্ৰমণ কৰিবলৈ নাহিলে। তাৰ বিপৰীতে উচ্চপদস্থ বিষয়া ৰোহিণী মোহন শইকীয়া ডাঙৰীয়াই নিজে এই ঘটনা বুজ ল'লে আৰু ঘটনা বুজ লৈ দেখিলে যে এখন পাহাৰ, এখনে নহয়, যদি সম্ভৱ হয় সতীৰ্থ আগৰফাললৈকে যাবলৈ মই অনুৰোধ জনাইছোঁ, এখন নহয় অৰ্থাৎ 3খনকৈ পাহাৰ এতিয়া ইয়াতে বন ধ্বংস চলাইছে। আৰু এক্সক্লুচিভলি দেখুৱাইছোঁ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক, অৰ্থাৎ এদিনতে এইসমূহ পাহাৰ ধ্বংস কৰা কোনো পধ্যে সম্ভৱ নহয়। প্ৰায় এমাহ ধৰি ইয়াতে বাহন চলিছিলে আৰু এমাহৰ ভিতৰত এনেদৰে এখন পাহাৰ তহিলং কৰি দিয়া হৈছে। বন মন্ত্ৰীয়ে নহয়, অসমৰ মুখ্যমন্ত্ৰীৰ মন্তব্যক ভেঙুচালি কৰি ৰামজিৎ দাস নামৰ লোকজনে এনেদৰে এতিয়া বন ধ্বংসযজ্ঞ চলাইছে। আৰু ৰামজিৎ দাসৰ এই দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ কথা গম পাই ৰোহিণী মোহন শইকীয়া DFO ডাঙৰীয়াই লগে লগে তেখেতক ইয়াৰ পৰা শাস্তিমূলকভাৱে বদলি দিছে। আৰু ইয়াৰ সমান্তৰালভাৱে কিন্তু ৰামজিৎ দাসৰ আমাৰ হাতত যি তথ্য আছে বা ফোন টেপিং আহিছে, একোখন বাহনৰ নামত 70,000কৈ টকা লয় বুলি আমি খবৰ পাইছোঁ যে এই স্থানত বা যি
পাহাৰ কাটিবলৈ দিয়া হয় আৰু পাহাৰ কাটিবলৈ দিলে এনেধৰণে 70,000 কোটি টকা লয়। এই কথাও কিন্তু আমি পোহৰ পাইছোঁ আৰু যি ডিএফঅ'গৰাকী নিজে আহি উপস্থিত হৈছিলে আৰু আহি এই স্থানত যিসমূহ বাহন আছিলে সেই বাহনসমূহ জব্দ কৰিছে আৰু সমান্তৰালভাৱে ৰামজিৎ দাসক বৰখাস্ত কৰা বুলি জনাইছে আৰু তাৰ সমান্তৰালভাৱে ৰোহিণী মন শইকীয়া ডাঙৰীয়াই নিজে অৰ্থাৎ ডিএফঅ'গৰাকী নিজে এই স্থানত যাতে কোনো ধৰণে বাহন প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কেইবাটাও গাঁত খান্দি দিছে আৰু এয়াই আছিল আমাৰ এক বিশেষ প্ৰতিবেদন নিউজ 18 অসম নৰ্থ ইষ্টৰ গড়ভঙা বনাঞ্চলৰ ভিতৰ ভাগত প্ৰায় দেউষ্টালৰ পৰা 2 কিলোমিটাৰ ভিতৰ ভাগত আহি দেখুৱালোঁ কেনেদৰে বন ধ্বংসযজ্ঞ চলিছে এজন দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বাবে কিদৰে আচলতে বন ধ্বংসযজ্ঞ চলিছে বা গড়ভঙা বনাঞ্চল যদি এনেদৰে ধ্বংসযজ্ঞ চলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি সপোন বন্যপ্ৰাণীসমূহে যিদৰে জিৰণি ল'ব বুলি তেখেতে আশা কৰিছিলে বা সকলো বন্যপ্ৰাণীয়ে সুৰক্ষিত হ'ব বুলি তেনে সময়তে কিন্তু এইসকল বিষয়াই এই ধৰণৰ কাৰ্যক কিন্তু সকলোৱে গৰিহণা দিছে বা আমাৰ বাতৰি চোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা উচ্চপদস্থ বিষয়াগৰাকীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব। শেষত আৰু এটা কথা কৈছোঁ যে এয়া এদিনতে কটা বাহাৰ নহয়, প্ৰায় বিগত এসপ্তাহ ধৰি ইয়াতে JCP ডাম্পাৰৰ হাতোৰাজ চলিছিল। ৰাজনৈতিক যুদ্ধ ক্ষেত্ৰত পৰিণত হৈছে উত্তৰ প্ৰদেশ। খেৰীৰ ঘটনাক লৈ সৰব প্ৰিয়ংকা গান্ধী, ক্ষতিপূৰণ নহয়, নিহতৰ আত্মীয়ই বিচাৰে ন্যায়। খেৰীৰ ঘটনাক লৈ ৰাজনৈতিক যুদ্ধক্ষেত্ৰত পৰিণত হৈছে উত্তৰ প্ৰদেশ। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ দাবী, খেৰীৰ নিহতৰ আত্মীয়ই ক্ষতিপূৰণ নিবিচাৰে, বিচাৰে ন্যায়। গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ টেনিৰ পদত্যাগৰ অবিহনে ন্যায় অসম্ভৱ। সেয়ে গৃহ ৰাজ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী জনালে প্ৰিয়ংকাই। सारे परिवारों ने एक ही चीज कही है। हाँ। तीनों परिवारों ने एक ही चीज कही है जी। मुआवजे की उनको कोई परवाह नहीं है, उनको न्याय चाहिए और तब तक उनको न्याय नहीं मिलेगा जब तक ये मंत्री इस्तीफा नहीं देंगे, क्योंकि उनके होते हुए निष्पक्ष जांच नहीं हो सकती। वो राज्य मंत्री हैं, राज्य गृह मंत्री हैं। খেৰীৰ ঘটনা সংঘটিত হোৱা 3 অক্টোবৰৰ নিশাৰে পৰা উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাত বন্দী হৈ থকা প্ৰিয়ংকা গান্ধীক বুধবাৰে মুকলি কৰি দিয়া হয়। বুধবাৰে বিয়লি উত্তৰ প্ৰদেশ আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছতে ৰাহুল গান্ধীৰ সৈতে খেৰীৰ ঘটনাত নিহতৰ নিকটাত্মীয়ক সাক্ষাতৰ বাবে ৰাওনা হয় প্ৰিয়ংকা। ইজনৰ পিছত সিজন নিহত কৃষকৰ বাসগৃহলৈ যায় কংগ্ৰেছ নেতা দুগৰাকী। নিহতৰ নিকটাত্মীয়ৰ খবৰ লৈও ক্ষোভ উজাৰিলে 3 দিনে বন্দী হৈ থকা প্ৰিয়ংকাই। প্ৰশ্ন তুলিলে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশিষ মিশ্ৰক। उनको अरेस्ट करना चाहिए। इंटरव्यू दे रहे हैं लेकिन बावजूद पुलिस कार्रवाई नहीं कर रही। उनको हमें अरेस्ट कर सकते हैं बगैर FIR के, बगैर ऑर्डर के। जी। तो जब सारी तमाम वीडियो हैं तो उनको क्यों नहीं अरेस्ट करते? हाँ। अपराधियों को क्यों नहीं अरेस्ट कर रहे हैं? কেৱল ৰাহুল প্ৰিয়ংকাই নহয়, উত্তৰ প্ৰদেশ চৰকাৰে অনুমতি দিয়াৰ পিছৰে পৰা খেৰীলৈ ৰাজনৈতিক নেতাৰ লানি নিচিগা সোঁত বৈছে। তৃণমূল কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল, আপৰ নেতাই ভিৰ কৰিছে খেৰী। ঘটনাস্থলীলৈ ৰাওনা হৈছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱো। একে সময়তে ঝাৰখণ্ডৰ কেইবাজনো মন্ত্ৰী তথা কংগ্ৰেছ নেতাই খেৰীলৈ যাবলৈ আন্তঃৰাজ্যিক সীমান্তত ভিৰ কৰাত প্ৰৱেশত বাধা দিয়ে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। এনেদৰেই ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত খেৰীৰ ঘটনাক কেন্দ্ৰ কৰি সৰব হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। লক্ষণীয়ভাৱে বিজেপি নেতা বৰুণ গান্ধীয়ে টুইট কৰিছে, প্ৰতিবাদী কৃষকক হত্যাৰে মুখ বন্ধ কৰিব নোৱাৰে। আনহাতে উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ উত্তৰ প্ৰদেশৰ খেৰীৰ ঘটনা। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ NV ৰামানাৰ নেতৃত্বত এখন বিচাৰপীঠে গ্ৰহণ কৰিছে খেৰীৰ হিংসাত্মক ঘটনাৰ গোচৰৰ শুনানি। এজনীয়া আয়োগ গঠন কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কুমাৰ শ্ৰীবাস্তৱক দিয়া হৈছে ঘটনাস্থলী তথা লখিমপুৰ খেৰীৰ তদন্তৰ দায়িত্ব। সেই অনুসৰি ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত অব্যাহত ৰাখিছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীয়ে। এনেদৰেই উত্তৰ প্ৰদেশৰ এক অনাহুত ঘটনাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি দেশজুৰি বিৰাজ কৰিছে ৰাজনৈতিক উত্তেজনাই। ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ফৰ্বছৰ 2021 চনৰ তালিকাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী
একেৰাহে 14 বছৰৰ বাবে দেশৰ সবাতোকৈ ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছে তালিকাত। আনহাতে দ্বিতীয় স্থানত আছে আদানী গ্ৰুপৰ গৌতম আদানী। ফৰ্বছ এছিয়াৰ অক্টোবৰ আৰু ফৰ্বছৰ ইণ্ডিয়াৰ নৱেম্বৰৰ সংখ্যাত দেশৰ 100 গৰাকী ধনী ব্যক্তিৰ তালিকা প্ৰকাশ পাইছে। লগতে প্ৰকাশ পাইছে যে এবছৰ পূৰ্বৰ 100 জন ধনী ভাৰতীয়ৰ সম্পত্তি এইবাৰ 50% বৃদ্ধি পাইছে। অধ্যক্ষ মুকেশ আম্বানীৰ নেতৃত্বত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে এতিয়া নৱীকৰণযোগ্য শক্তি খণ্ডত খোজ পেলাইছে, যাৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ওপৰত ৰাইজৰ ভৰসা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। বতৰ এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ। পূজা বুলি ক'লে কলকাতাৰ কথাই সুকীয়া হৈ পৰে। কোভিড প্ৰটকলৰ মাজতে পশ্চিমবংগত চলিছে এতিয়া যুদ্ধকালীনভাৱে মণ্ডপ নিৰ্মাণৰ কাম। পূজা আহিছে, আনন্দত মতলীয়া হোৱাৰ বতৰ আহিছে। শাৰদীয় দুৰ্গোৎসৱৰ এই মন মতলীয়া কৰা বতৰক কোভিড পৰিস্থিতিয়েও ম্লান কৰিব পৰা নাই। তাতে আকৌ কলকাতা। কলকাতাৰ ভিন্ন স্থানত চলিছে এতিয়া মণ্ডপ নিৰ্মাণৰ কাম। পূজা বুলি ক'লে কলিকতাৰ কথা আহে, আৰু কলিকতাৰ পূজা মণ্ডপ যদি আপুনি নাচায় তেনেহ'লে আধৰুৱা জানো লাগে। আমি কলিকতাত উপস্থিত আছোঁ, আৰু কলিকতাৰ বালিগঞ্জৰ এই মুহূৰ্তত আমি উপস্থিত আছোঁ লেক ভিউ ৰোডত। আৰু লেক ভিউ ৰোডৰ এই যি পূজা মণ্ডপ আছে, এই পূজা মণ্ডপ হৈছে প্ৰায় 71 বছৰ ধৰি তেওঁলোকে পূজা কৰিছে। বালিগঞ্জ সাংস্কৃতিক সংস্থাই এই পূজা মণ্ডপত ভাৰতীয় কলাক প্ৰস্ফুটিত কৰিব খুজিছে। বালিগঞ্জ সাংস্কৃতিক সংস্থাই মিথিলাৰ মধুবনী আৰ্টকে ধৰি ভাৰতৰ ভিন্ন স্থানৰ শিল্পকলাই স্থান পাইছে মণ্ডপটোত। মূলতঃ এই মণ্ডপৰ জৰিয়তে দেৱী দুৰ্গাৰ উৎপত্তি আৰু মহিলা সবলীকৰণক তুলি ধৰাৰ প্ৰচেষ্টা কৰিছে বালিগঞ্জ কালচাৰেল এছ'চিয়েশ্যনে। इधर में हम लोग का मधुबनी यूज हुआ है, उड़ीसा का रघुराजपुर से यूज हुआ है, गोंडो यूज हुआ है, मध्य प्रदेश का फोक आर्ट यूज हुआ है। भारतवर्ष का 8-9 तरह का फोक आर्ट यूज करके हम लोग ये पैंडल को डेकोरेट किया है। बजट 30 लाख रुपया का आसपास है। ये 2 महीना से चल रहा है काम, और आर्टिशंस लोग सारा ऑल ओवर इंडिया से आया है। इधर में आके रह के मिथिला से आया है, भुवनेश्वर से आया है, मध्य प्रदेश से आया है, सब जगह से आर्टिस्ट लोग इधर आके काम किया। পশ্চিমবংগ উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা মানি পূজা উদযাপন কৰিব বালিগঞ্জ সাংস্কৃতিক সংস্থাই। মণ্ডপৰ পৰা 10 মিটাৰ আঁতৰৰ পৰাহে দৰ্শন কৰিব পাৰিব প্ৰতিমা। इस बार हाईकोर्ट का एक ऑर्डर भी है। हम लोग का हाईकोर्ट का ऑर्डर ऑलरेडी आ गया कि मंडप का अंदर में एंट्री प्रोहिबिटेड है। आदमी लोग तो आएगा ही, हम लोग उसके लिए बड़ा स्क्रीन अरेंज कर रहा है, क्योंकि मंडप का अंदर में एंट्री नहीं होगा। घर में बैठ के भी देख सकता है, ऑनलाइन आपका मीडियम से देख सकता है, या ऑनलाइन डिजिटल मीडियम से देख सकता है, और इधर आके भी स्क्रीन से देख सकता है। 10 मीटर माने पैंडल से 10 मीटर दूर तक आदमी लोग आ सकता है। मंडप का जो प्लानिंग हम लोग उसी दिए से किया है। आप देख रहे हैं मंडप पूरा ओपन है, माने आदमी अगर 10 का जगह 50 मीटर दूर भी है तो भी पूरा देख सकता है। এইটো হৈছে একাডালিয়া এভাৰগ্ৰীণ ক্লাবৰ পূজা মণ্ডপ। মণ্ডপটো সজোৱা হৈছে এলুমিনিয়ামৰ ভিন্ন আকাৰৰ পাত্ৰৰে। এইখন পূজা কমিটিৰ সভাপতি বংগ চৰকাৰৰ মন্ত্ৰী সুব্ৰত মুখাৰ্জী। দিনে নিশাই প্ৰায় 20 জনমান শিল্পী যোগালীয়ে মণ্ডপটো সম্পূৰ্ণ কৰিবলৈ যুদ্ধকালীনভাৱে কৰি আছে কাম। শুকুৰবাৰে একডালিয়া এভাৰগ্ৰীণ পূজা মণ্ডপটো উদ্বোধন কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। সুব্রত মুখার্জি ক্লাবের সভাপতি এবং মিনিস্টার গ্রামীণ পঞ্চায়েত মন্ত্রী। আগামীকাল এর উদ্বোধন হবে বিকেল 4টার সময়। মাননীয় মুখ্যমন্ত্রী আসবেন। বাজেট কোটির কাছাকাছি, 50 লাখের তো মিনিমাম 50 কোটি। মুঠৰ ওপৰত পশ্চিমবংগ এইদৰেই সাজু হৈছে এতিয়া দুৰ্গোৎসৱলৈ। কলকাতাৰ পৰা কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে চিটি 18